শীঘ্ৰেই কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব ৰাইজৰ দলৰ। এই কথা ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দুই এদিনতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব মিত্ৰতাৰ কথা আৰু 2026ত মিত্ৰতা হ'ব ৰাইজৰ দল আৰু কংগ্ৰেছৰ। বিজেপিক প্ৰতিহত কৰিবলৈ হ'ব এই মিত্ৰতা। ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল আৰু আছো বুলিও মন্তব্য অখিল গগৈৰ। যিমান দিন পাৰ হৈছে সিমানেই মোৰ কিন্তু জোৰ বাঢ়িহে গৈছে বুলিও মন্তব্য অখিল গগৈৰ। চেয়াৰমান আলী আৰু ৰচিদ মণ্ডলে অগপৰ সৈতে যোগাযোগ কৰাৰ কথা মই জিতেন্দ্ৰ সিঙক জনাইছিলোঁ। দুইজন জয়ী হোৱাৰ সম্ভাৱনা প্ৰাৰ্থীৰ বাবে মই মোৰ দললৈ লৈ আহিলোঁ বুলি মন্তব্য অখিল গগৈৰ। মিত্ৰতাৰ বাবে আমাক আৰু দুটামান সমষ্টি লাগে, আমি 12টা বিচাৰিছোঁ, কংগ্ৰেছে আমাক আৰু 3টা সমষ্টি এৰি দিছে। আজি বা কাইলৈৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলি মন্তব্য অখিল গগৈৰ। যিমান দিন গৈ আছে সিমান দিন আকৌ মিত্ৰতাৰ প্ৰতি জোৰটো বাঢ়ি গৈ আছে। সঁচা কথা ক'বলৈ গ'লে আমি ৰাইজৰ দলে মিত্ৰতাৰ প্ৰতি অধিক দায়বদ্ধ হৈ গৈ আছোঁ। যিমান দিন আহিছে আমি সিমান দিনে এটাই কথা ভাবি আছোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতাত থাকিবই লাগিব। সেইকাৰণে মই আকৌ এবাৰ ৰিপিট কৰি কওঁ আপোনালোকক, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল, বৰ্তমানো আছোঁ আৰু শেষৰ দিনটোলৈকে যেতিয়ালৈকে এই বস্তুটোৰ বুজাবুজি নহ'ব সেই দিনটোলৈকে আমি মিত্ৰতাৰ পক্ষত থাকিম। বহুত বেছি সমষ্টিৰ কথাও নহয় হা, বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰী কৰি দিলেই মিত্ৰতাটো শেষ হৈ যায়। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে, ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে, তেতিয়া মই কৈছিলোঁ যে চাওক, আমি যদি নলওঁ, যিহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল, যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে। আমাক বাৰম্বাৰ কৈছে আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব, তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে। চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো AIDFৰ লগত কথা পাতি আছে। নহ'লেও নিৰ্দলীয় খেলিব, তেওঁতো ইলেকশ্যন খেলিবই। তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব। তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট, গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব। আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন। ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই, একবাৰৰ কাৰণেও তোলা নাই। মই কংগ্ৰেছ দলক এটাই কথা কওঁ, আমি বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ। উই আৰ কমিটেড টু ডিফিট ফেচিষ্ট বিজেপি। তো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কথাটো বিবেচনা কৰক। চবৰে নিজৰ নিজৰ ষ্টাইল থাকে ন। মোৰ কাৰণে জনতা সদায় প্ৰধান। মোৰ কাৰণে জনতাক বিশ্বাসত লোৱাটো মোৰ আটাইতকৈ দৰকাৰী কথা। মই জনতাৰ মানুহ, আপোনালোকে সকলোৱে জানে। মই জনতাৰ লগতে উটি ভাঁহি ফুৰোঁ, জনতাৰ লগতে হওঁ, খাওঁ, থাকোঁ, কথা পাতোঁ। গতিকে জনতাক মই মাজে মাজে কথা কিছুমান জনাই থাকোঁ। কিন্তু মোক এটা কথা কওক, যে যেতিয়া গৌৰৱ গগৈ ঘৰত গৈ ৰাতি 11-12টা বজাত ধৰ্ণা দিব, তেতিয়াতো গৌৰৱ গগৈ নিজৰ কৰ্মীবিলাকৰ কাৰণে কিবা ক'বই লাগিব। সেইটোক লৈ মই গৌৰৱ গগৈৰ লগত কাজিয়া কৰিলে ভাল হ'ব নেকি? কংগ্ৰেছ ভৱনত যেতিয়া গৈ, ৰাজীৱ ভৱনত যেতিয়া গৈ দিনে ৰাতিয়ে ধৰ্ণা দিব, তেতিয়াতো তেওঁলোকৰ মানে কৰ্মীসকলৰ পক্ষত নকৈ মোৰ পক্ষত ক'লে মানুহে মানিব নেকি? মই মোৰ দলৰ পক্ষত ক'ব লাগিব, তেওঁ তেওঁৰ দলৰ পক্ষত ক'ব লাগিব। মুঠতে কংগ্ৰেছৰ লগত যোগাযোগ পূৰা অব্যাহত আছে আৰু বিভিন্ন চেনেলৰ জৰিয়তে কথা বাৰ্তা চলি আছে। আজি বা কাইলৈ, মোৰ বোধেৰে আজি বা কাইলৈ কংগ্ৰেছৰ লগত আমাৰ ঘোষণা হওক নহওক, মানে দুদিন দেৰিকৈ হ'ব পাৰে ঘোষণা, আজি বা কাইলৈৰ ভিতৰত কংগ্ৰেছৰ লগত আমাৰ বুজাবুজিটো ফাইনেল হৈ যাব।